গুড মৰ্নিং আজি মই এটা কাৰণতে এই ভিডিঅ'টো বনাইছোঁ যে মই বহুত সংখ্যক মোক মানে ভাইটি ভণ্টিসকলে সুধি থাকে যে দাদা মানে UPSC প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ মই SBI পিঅ'ৰ প্ৰফেশ্যনেল অফিচাৰৰ চাকৰিটো এৰি দিম নেকি বা IBPS পিঅ'ৰ এৰি দিম নেকি ৰেলৱে কিছুমানে ক'ৰবাত ষ্টেট গভৰ্ণমেণ্টত চাকৰি কৰে এই চাকৰিবিলাক এৰি মই UPSC CSC প্ৰিপাৰেশ্যন কৰিম নেকি তো সেইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যে চাকৰি এৰি UPSC প্ৰিপাৰেশ্যন কৰাটো বহুত বেছি ৰিস্কি আৰু মানে সেই পথটো অৱলম্বন কৰিব নালাগে নকৰাই ভাল যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেনেহ'লে চাকৰিৰ লগতে যিখিনি সময় পাৰা সেই সময়খিনিত UPSCৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰি থাকা কাৰণ মই এইটো কৈছোঁ যে মই দেখিছোঁ যে বহুত ল'ৰা ছোৱালীয়ে HPCL বা IOCL ONGC অইল পাৱাৰ গ্ৰিড এইবিলাকৰ চাকৰি এৰি UPSC প্ৰিপাৰেশ্যন কৰে কিন্তু পিছত ছাকচেছ নহয়গৈ আৰু যেতিয়া ছাকচেছ নহয় তেওঁলোকে বেকআপ অপশ্যন হিচাপে APSCটো লয়গৈ বা ষ্টেট PCSৰ এক্সামবিলাক দিয়ে কিন্তু ষ্টেট PCS আৰু UPSCৰ মাজত এটা হিউজ ডিফাৰেঞ্চ আছে কাৰণ মানে যিটো ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট যিটো ভাবি UPSC প্ৰিপাৰেশ্যন কৰিছিলে সেই ৰিটাৰ্ণটো ষ্টেট PCS নিদিয়ে কাৰণ মানে যদি 3-4 বছৰৰ পিছত APSC ক্লিয়াৰ কৰে তেওঁৰ মানে চেলাৰী ৱাইজ বা বিভিন্ন ক্ষেত্ৰত বহুতখিনি লোকচানৰ সন্মুখীন হয় গতিকে যিসকলে এতিয়াও বা কোনোবাই প্ৰাইভেট কোম্পানীত চাকৰি কৰি আছা বহুত বেছি পেকেজ বৰ্তমান পাই আছা তোমালোকে UPSC প্ৰিপাৰেশ্যনৰ কাৰণে চাকৰিটো এৰিব নালাগে চাকৰিৰ লগে লগে যিখিনি সময় পাৰি সেইখিনি টাইম প্ৰিপাৰেশ্যনৰ নামত ইউটিলাইজ কৰি দিয়া সাপোজ আজি ক্লিয়াৰ নহ'ল কোনোবা দিন ক্লিয়াৰ হ'ব সময় লাগিব পাৰে মানে দেৰি হ'ব কিন্তু সময় লাগিব পাৰে আৰু যদি ভালদৰে প্ৰিপাৰেশ্যন নহয় তেনেহ'লে এনি এটেম্পটো নষ্ট কৰিব নালাগে এটলিষ্ট তোমাৰ মানে যিমানটা এটেম্প দিছে আৰু যিমানখিনি বয়সলৈকে তোমাৰ পাৰি তেতিয়ালৈকে তুমি প্ৰিপাৰেশ্যনটো চলাই থকাই ভাল গতিকে এইখিনিয়েই বেষ্ট উইচেছ থাকিল বাই বাই